এবাৰ এখন মুৰ্গী ফাৰ্মত সেই ফাৰ্মখনৰ মালিকজনে মুৰ্গীবিলাকক দানা দি আছিল। প্ৰথমতে কেইটামান মুৰ্গী আহি পেলাই দানাখিনি মুখত লৈ গুচি গ'ল। আৰু বাকী মুৰ্গীখিনি আহি সেই মালিকজনে দানা দি থকা জেগালৈ নগৈ সেই বাকী মুৰ্গীকেইটাই যে দানাখিনি মুখত লৈ গৈছিল, সেই মুৰ্গীকেইটাক পিছা কৰাত আৰম্ভ কৰিলে। আৰু সেই মুৰ্গীকেইটাৰ পৰা কেনেকৈ দানাখিনি কাঢ়ি খাওঁ সেইটো কৰাৰ চেষ্টা চলালে। কিন্তু সিহঁতে ইফালে গমেই নাপায় যে মালিকে সিহঁতৰ কাৰণে যথেষ্ট পৰিমাণে দানা দি থৈছে। ঠিক আমাৰ লগতো এনেকুৱাই হয়। আমি কি কৰোঁ, কাৰোবাৰ ওচৰতে যদি কাৰোবাৰ হোৱা দেখোঁ বা কাৰোবাৰ যদি উন্নতি হোৱা দেখোঁ, আমি কি কৰোঁ তাৰ পৰা কেনেকৈ কাঢ়ি নিওঁ, সি কেনেকৈ ক'ত এইখিনি পালে, সেইবিলাকত খুচৰাত লাগি যাওঁ। কিন্তু ইফালে যে ভগৱানে, ইউনিভাৰ্ছে আমাৰ কাৰণে যথেষ্ট পৰিমাণে বস্তু থৈ দিছে, আমি সেইবিলাক গমেই নাপাওঁ। গতিকে আপুনি আনৰ হোৱা দেখি সেইখিনি কেনেকৈ কাঢ়িব পাৰি, ই ক'ত পালে, সেইবিলাক কৰিবলৈ বাদ দি আপোনাৰ কাৰণে যে ভগৱানে যি লাগে এই পৃথিৱীত সকলোবিলাক বস্তুৱেই প্ৰচুৰ পৰিমাণে থৈ দিছে, সেইখিনি আনিবলৈ চেষ্টা কৰক। ধন্যবাদ।